বিশ্বৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীসকলৰ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই পবিত্ৰ দিনটো দুআষাৰ কবলৈ সুযোগ দিয়াৰ বাবে শিক্ষাগুৰুসকলক ধন্যবাদ জনাইছোঁ। আজি 5 ছেপ্টেম্বৰ আৰু আমি সকলোৱে জানো যে আমি প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ ভাৰতবৰ্ষৰ শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটো শিক্ষকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। 5 ছেপ্টেম্বৰ হ'ল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্মদিন। তেওঁ ৰাষ্ট্ৰপতি হৈ থকা অৱস্থাত ছাত্ৰৰ এটা গোটে তেওঁক উদযাপন কৰাৰ বাবে তেওঁ অনুমতি বিচাৰিলে। তেতিয়া সৰ্বপল্লী ৰাধাকৃষ্ণই কৈছিল, মোৰ জন্মদিনটো বেলেগকৈ পতাতকৈ এই দিনটো শিক্ষক দিৱস ৰূপে পালন কৰিলে গৌৰৱান্বিত হ'ম। তেতিয়াৰ পৰাই এই 5 ছেপ্টেম্বৰ দিনটো শিক্ষক ৰূপে পালন কৰা হৈছে। 1962 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে ভাৰতত প্ৰথম শিক্ষক দিৱস পালন কৰা হৈছিল। শিক্ষক হ'ল আমাৰ জীৱনৰ সেইজন ব্যক্তি যিজনে আমাক সদায় উৎসাহিত কৰে, ভুলবোৰ আঙুলিয়াই দিয়ে আৰু সাহসী হ'বলৈ শিকায়। শিক্ষকসকল মোমবাতিৰ লগত তুলনা কৰা হৈছে, যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে। শিক্ষকসকল হ'ল জ্ঞানৰ ভাণ্ডাৰ স্বৰূপ, যাৰ পৰা আমি জীৱন পথত আগুৱাই যাবলৈ প্ৰয়োজনীয় সকলো জ্ঞান আহৰণ কৰিব পাৰোঁ। গতিকে আমি সদায় আমাৰ শিক্ষকসকলৰ কথা আমি মানি চলা উচিত।